ইতিমধ্যে আমাৰ 40খনতকৈ বেছি আসনৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলে প্ৰাৰ্থীসকলে প্ৰপত্ৰ সংগ্ৰহ কৰিছে আবেদন কৰিবৰ কাৰণে। গতিকে আমিও দলৰ ফালৰ পৰাও আমি প্ৰায় 40ৰ ওপৰৰ আসনত আমি প্ৰস্তুতি চলাইছোঁ যাতে আমি নিৰ্বাচন খেলিব পাৰোঁ। কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত আৰু বিৰোধী ঐক্যৰ স্বাৰ্থত আমি ইতিমধ্যে ঘোষণা কৰিছোঁ, আমাৰ সাধাৰণ পৰিষদে সেই ঘোষণা মঞ্জুৰ কৰিছে যে আমি ঐক্য হ'লে 20খন আসনতো আমি সন্তুষ্ট থাকিম, আমি একেলগে যুদ্ধত নামিম। এতিয়া কথা হ'ল কি, এই সিদ্ধান্তটো আমাক অতি সোনকালে লাগে, সময় একেবাৰে কম, মাজত মাত্ৰ এটা মাহ সময় আছে। গতিকে আমি আমাৰ দলৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিব খোজোঁ যে 31 তাৰিখৰ ভিতৰত আসনৰ ভাগ বটোৱাৰা সম্পূৰ্ণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে মূল বিৰোধী দল বুলি আমি যাক কওঁ সেই দলটোৱে, কাৰণ তেওঁলোকে নিজে একো সিদ্ধান্ত ল'ব পৰা নাই, তেওঁলোকৰ ভিতৰৰ যিবিলাক সমস্যা সেইবিলাক সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ এটা দলীয় স্বাৰ্থতকৈ বহুত ওপৰত, সেই কথা তেওঁলোকে মনত ৰখা উচিত আৰু সেইমতে আগবাঢ়িবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে 31 জানুৱাৰীৰ ভিতৰত সিদ্ধান্ত লৈ আমাক এখন কমন প্লেটফৰ্ম দিয়ে। তাতে কমন মিনিমাম প্ৰগ্ৰেমৰ কথাটো আছেই, কমন প্লেটফৰ্মখনে এতিয়ালৈকে আমাৰ তৈয়াৰ হোৱা নাই। যিহেতু আমি ৰাইজক ক'ব পৰা নাই যে ৰাইজৰ দলে এইখন চিটত কণ্টেষ্ট কৰিব, কংগ্ৰেছ দলে ইয়াত কৰিব, অজাপই ইয়াত কৰিব, এই কথাখিনি আমি স্পষ্টভাৱে দিব পৰা নাই। গতিকে পিকচাৰখন ৰাইজৰ সন্মুখত স্পষ্টকৈ ওলাই পৰা নাই। আৰু এইটো দায়িত্ব সকলো দলৰে, সকলোতকৈ বেছি দায়িত্ব হ'ল কংগ্ৰেছ দলৰ, কাৰণ তেওঁলোক মুখ্য বিৰোধী দল হিচাপে এতিয়াও বৰ্তি আছে দেশত। গতিকে মই ৰাইজৰ দলৰ হৈ পেলাই এই দলটোলৈ অনুৰোধ কৰিছোঁ, তেওঁলোকৰ ৰাষ্ট্ৰীয় যি দলীয় নেতৃত্ব আছে, যি ৰাজ্যিক দলীয় নেতৃত্ব আছে, তেওঁলোকক অনুৰোধ কৰিছোঁ, সময় একেবাৰে কম, এইখিনি সময়ৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক। নহ'লে কিন্তু 31 তাৰিখৰ পিছত আমি এককভাৱে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাধ্য হ'ম। এইটোৱে আজি আমাৰ মুখ্য কথা।